আকৌ এটা ভ্লগৰ সৈতে আৰু আজি এটা যোৱা ৰাতি ঘটনা এটা ঘটি গ'ল মানে এই ঠাইখিনিত মই দেখাই আছোঁ গোটেই ভিডিঅ' ক্লিপটো আছে আৰু তাৰে আগতে এটা কথা কৈ লৈছোঁ মানে এইখিনি জেগাত কি হৈছে ৰাতি সাধাৰণ এটা ভুলৰ কাৰণে মানে কেনেকুৱা এটা ঘটনা ঘটি গৈছে ৰাতি গোটেই এই অঞ্চলৰ মানুহখিনি হয়তো এতিয়াও গম পোৱা নাই ৰাতি প্ৰায় 10টামান বজাত মই গোটেই ভিডিঅ' ক্লিপটো ৰাখি থৈ দিছোঁ তাৰমানে কি হৈছে গাইজ মই ৰাতি 10টা বজাত সেই যে চাংখন আছে তাতে সেইখন মোৰ এইখন দোকান তাৰে কাষত মই তাতে বহি আছিলোঁ 10টা বজাত বহি থাকোঁতে হঠাৎ এটা ধামকৈ শব্দ এটা শুনিলোঁ তাৰপিছত মই দৌৰি আহি চালোঁ যে ইয়াতে ল'ৰাজন বহি আছিল তাত কালভাৰত বহি থাকোঁতে তাৰপিছত হঠাৎ চালোঁ যে গাড়ী এখন ইয়াতে সোমাই আছে তাৰপিছত কি হ'ল মানে আহি কিনে দেখা পালোঁ ই ৰিক্সা এখন আমাৰ ইয়াতে আলহী আহিছিল মানে প্ৰায় 10টা বজাত ৰাতি আলহী মানে সোনকালে আহিছিল যাওঁতে দেৰি হ'ল আৰু গাড়ীখন ৰাখি থৈ দিছিল এইখিনি ঠাইত ৰাখি সি মানে কি হৈছে হেণ্ডবেগটো মাৰি থৈ দিছে কিন্তু হেণ্ডবেগ মাৰি থ'লেও কেতিয়াবা কি হয় মানে ঢালুত থাকিলে গাড়ীখন মানে হেৰি হয় আহি থাকে আমাৰো হয় কেতিয়াবা কিন্তু সি ৰাতি ইয়াতে গাড়ীখন ৰাখি কিনে হেণ্ডবেগডাল মাৰি সি এই দলংখনত বহি আছে আৰু আমাৰ ইয়াৰে দুজন ল'ৰা তাত বহি আছে মই আছিলোঁ তাত তাৰপিছত হঠাৎ যেতিয়া শব্দ শুনিলোঁ মই দৌৰি আহিলোঁ আহি কিনে দেখা পালোঁ যে গাড়ীখন ইয়াতে সোমাই আছে গাড়ীখন যেতিয়া সোমাই আছে তেতিয়া দেখা পাই বেয়াও লাগিল আৰু এটা কথা ভাল হৈছে কি ভাল হৈছে কোৱাৰ আগতে ভিডিঅ' ক্লিপকেইটা একবাৰ চাই লওঁ এইটো হৈছে দিনৰ আৰু ৰাতিৰ কেইটা আছে ৰাতিৰ কেইটা চাই লওঁ গোটেইকেইটা চাই লোৱাৰ পিছত শেষত কৈ আছোঁ কি ভাল হৈছে গতিকে চাই লওঁ এই এডাল ৰছী ছিঙি যাব এই ডাঙৰ এডাল নৰা এডাল টানি আনি ছিঙি যাব এই তলত আছে দি তলত রাইস ভর্তি হয়েছে রিক্সা উঠি যাব গাড়ি টেনশন নাই র র র র এই মাসিন ধরে দাল অলপ ছিলে দিয়ে ৰচিদা ইমানখিনি মানুহ দেখোন আধা পাগলা ইমান মানুহ হ'লে এনে কৈ থকা হ'লে সেইবিলাক মানুহ ক'বাই নালাগে মানুহে নহয় থাকে মোৰ মোবাইল যদি আকৌ নহয় কিবা ল'ব মাজে মাজে হেৰি কৰি দিবি আপুনি ৰাখি দিবি আপোনাৰ এনেকৈ ডাইৰেক্ট হৈ থাকিব তল তার মেলছি না ধম দে তো বাপা রে আৰু এবাৰ জোৰে টানা বলে বল আৰু জোৰে মাৰো টানা ইনশাআল্লাহ হে ভগৱান তালি নতুন কই নাই আছে জ্বলি যাব মাছটো হৈছে ভিডিঅ' হৈ গেল ঘাম কৈছি বা মই তাতে চাংখাৰত বহি আছো নহয় মেকানিক থকা দেখি মাজত যোৱা নাই ঢালুত থৈ দিছিলে
চেষ্টাত নেদবে জ্বলি যাব বৈশি ভাল দাল সহজ দলামত গল গেল 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 এইগুলো দিছে দিয়া অলপ গাড়ী ঠিকে আছে দিয়া কোৱা নাই এ নামন ঘৰ পানী হিন্দি হল লক পিছন পিছন লগে পানী হিন্দি হল লাগা নাই কিন্তু এই হেতিতে জাল লাগছি লাগা নাই কিন্তু নটাৰ গাড়ীখন ইমান তোৰ চাইডত ৰাখিছিল গাড়ীখন থালুত ৰাখিলেও হেণ্ডবেগ মাৰিলে আহে গাড়ী বতাহত নামি আহিছি হেণ্ডব্ৰেক লাগা নাই তাৰমানে গাড়ীখন পিছি আহিছে আৰু এওঁৰ সন্মুখত নামি যোৱা ভাল হৈছে এওঁৰ সন্মুখত নামি যোৱা ভাল হৈছে এওঁ নাছিলি চোপাটোৰ বদনাম হ'ল আকৌ ঠিকে আছে ঠিকে আছে ৰাইচ চাক গাইছ এই ৰাতি 10টা বজাত আৰু চলটোৰ সন্মুখত বাগৰি যোৱা বেছি বেছি ভাল হৈছে নহ'লে চোপাটোৰ বদনাম হ'ল হয় ইমান ধুনীয়া ভাল কাম এটা কৰিছোঁ গাড়ী বাগে চি তুলিছোঁ আকৌ নহয় ৰাতিৰ কথা তই অলপ লাহে লাহে যাবি আৰু বগলটো হৈ নাযাবি ঠিকে আছে ন বাকী চব ঠিকে আছে অ' পাটনাৰ ঠিকে আছে নে চব ঠিকে আছে নহয় বগালটো দি নালগে তই গাৰ মাজে দি যা আৰু লাহে লাহে যাবি যোৱা ৰাতি হৈছে আৰু তই এখন নগলে যাব পাৰিবি এইটো দি চিন পাবি না এই মন এইটো দি চিন পাবি না গাৰ মাজে দি এখন যোৱা যাই থাকা ৰাতি হৈছে যোৱা গাৰ মাজে দি যা অ' আৰু এনেকৈ ঢালুত থৈ দিলি হেণ্ডবেগ মাৰিলেও তলত শিল থৈ দিব লাগে এটা তাৰমানে এটা ইয়াৰ পৰা টানছি না ভাগ্য ভাল আকৌ নাই যোৱা তই যাই থাকা যোৱা ৰাতি হৈছে যোৱা হেণ্ডেল ঘূৰত দিছে অলপ চাকাটো সেই হ'ব পাৰে পানী সোমাইছিলে ই ৰিক্সা কাৰণে জুলব পাৰিলো বেলেগ গাড়ী হ'লে উঠিব পাৰিলে নেকি হা সাধাৰণ এটা ভুল গাড়ী মানে সাধাৰণ ভুল বুলি কিয় কৈছোঁ গাড়ীখন এনেকৈ ঢালুত সদায় লগালোঁ হেণ্ডবেগ লগালোঁ মানে তলত চাকাত গোট খাই দিব লাগে কাৰণ কেতিয়াবা মানে হেণ্ডবেগে কাম নকৰে এনেকুৱা মোৰো হৈছে বহুত দিন তাৰপিছত মই যিটো ভাল কথা হোৱা বুলি ক'লোঁ ভাল কথাটো কি হৈছে মানে যিটো কাৰণে মানে কি হ'ল গাড়ীখন ইয়াতে ৰাখি কিনে ড্ৰাইভাৰজন ইয়াতে বহি আছিল ৰেলিঙত আৰু ৰেলিঙত বহি থকাৰ কাৰণে আমাৰ এটা ভাল হ'ল যদি সি নাথাকিলে মানে গাড়ীখন আমাৰ ইয়াৰে মানে জেগাখিনিৰ এটা বদনাম হলাকে মানে গাড়ীখন আমি আমাৰ ইয়াৰে কোনোবাই মানে তাত ঠেলি কিনে মানে পেলাই দিয়া বুলি ক'লে গতিকে সি সন্মুখত থাকাই ভাল হৈছে সি সন্মুখত থাকি গোটেইখিনি কথা গম পাইছে নিজে গুচি গৈছে গাড়ীখন তাৰপিছত আমি কষ্ট কৰি এনেকৈ গোটেই যেতিয়া লগ হ'লোঁ আমি গোটেইকেইটা টানি কিনে ৰছী দি টানি উঠালোঁ উঠাই কিনে তাক পঠাই দিলোঁ গাড়ীখন বিশেষ একো হোৱা নাই গাড়ীখন ভালকৈ উঠালোঁ একো প্ৰব্লেম হোৱা নাই লাষ্টত তাক পঠাই দিলোঁ গতিকে এই সৰু সুৰা ভুলৰ কাৰণে বহুত ডাঙৰ ঘটনা ঘটি যায় গতিকে এনেকুৱা ভুল যাতে নকৰে তাৰ কাৰণে মই ভিডিঅ'টো আপলোড কৰিলোঁ গতিকে এইখিনি আছিল ভিডিঅ'টো গতিকে থেংক ইউ বাই বাই